দৰিদ্ৰতাই কোঙা কৰি পেলোৱা এটা দুৰ্ভগীয়া পৰিয়ালৰ বিননি। দৰং জিলাৰ চিপাঝাৰত ৰাজচক্ৰ অন্তৰ্গত দামপুৰৰ অতি দৰিদ্ৰতা পৰিয়ালৰ কাহিনী। দৰিদ্ৰতাই কোঙা কৰি পেলোৱা প্ৰয়াত নুৰুল আহমেদৰ একমাত্ৰ পুত্ৰ আব্দুল হেকিম। 29 বছৰীয়া আব্দুল হেকিম নিতৌ দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল। কিন্তু হঠাতে নামি আহে বিপদ। পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ আব্দুল হেকিমৰ দুয়োটা কিডনী বিকল। ককায়েকক সুস্থ কৰা আশাৰে সৰুগৰাকী ভনীয়েকে দিবলৈ ওলাইছে এটা কিডনী। বৰ্তমান চিকিৎসাধীন যুৱকজনৰ পৰিয়ালটিয়ে আৰ্থিক সমস্যাৰ বাবে দেখিছে অন্ধকাৰ। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই সঞ্জীৱা বেগম। মোৰ ককাইটি আব্দুল হাকিমৰ দুয়োটা কিডনী বিকল। আমাৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আমাৰ ককাইটিয়ে আছিলে। আমাৰ আব্বা ঢুকাইছে 2 বছৰ হ'ল। মা আছে যদিও নাই, মানসিক ৰোগীত ভুগি আছে। আমি অসহায় হৈ পৰিছোঁ। মই উপায়হীন হৈ এটা সিদ্ধান্ত লৈছোঁ যে মোৰ ককাইটিক মই কিডনী দিম, তাক জীয়াই থকাৰ প্ৰেৰণা দিম। গতিকে আপোনালোকে আমাক যেন সহায় কৰে। আমাৰ পৰিস্থিতি খুবেই বেয়া, আমাৰ টকা পইচা হাতত নাই। আপোনালোকে যেন আমাক সহায় কৰি আমি আমাৰ ককাইটিক যেন পুনৰ ঘূৰাই পাওঁ, আপোনালোকে যেন আমাক সহায় কৰে আৰু ধন্যবাদ।